কেৰালাৰ পৰা টকা চুৰ কৰি চাৰি বন্ধুক বিপদত পেলাই শফিকুল উধাও। ঘটনাৰ বিৱৰণী অনুসৰি কিছুদিন পূৰ্বে বহিৰাজ্য কেৰালাত অসমৰ কেইজনমান যুৱক কাম কৰিবলৈ গৈছিল। তাত মৈৰাবাৰী, লাখুৰিঘাট, ভোৰাগাঁও আদি অঞ্চলৰ চাৰিজন যুৱকে চিনাকি হৈ একেলগে কাম কৰি আছিল যদিও ভোৰাগাঁৱৰ শফিকুল ইছলাম নামৰ বন্ধুজনে তিনি বন্ধুক ৰাম ঠগন দি কেৰালাৰ পৰা মালিকৰ পৰা নগদ 50,000 টকা আৰু এটি মোবাইল ফোন চুৰ কৰি তাৰ পৰা পলাই আহে। এতিয়া বিপদত পৰিল আন তিনি বন্ধু। কেৰালাৰ মালিকে আন তিনিজনক হেঁচা প্ৰয়োগ কৰি টকা আদায় দিবলৈ কৈ আছে, নহ'লে শফিকুলক উলিয়াই আনি দিবলৈ কৈছে। উপায়হীন হৈ এই তিনিজনে কেৰালাৰ পালঘাট থানাত এজাহাৰ দাখিল কৰে যদিও শফিকুলৰ কোনো সন্ধান পোৱা নাই। অৱশেষত সংবাদ মাধ্যমৰ যোগেদি কাটৰ আহ্বান জনাইছে। শফিকুলৰ সন্ধান পালে আৰক্ষীৰ হাতত গতাই দি তাৰ পৰা টকা আৰু মোবাইল ফোন উদ্ধাৰ কৰি এই তিনিজন যুৱকক মোকলাই অনাৰ বাবে কেৰালাত বন্দী হৈ থকা যুৱক তিনিজনে অনুৰোধ জনাইছে। অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিলে বন্দী হৈ থকা যুৱককেইজনে। নমস্কাৰ, মোৰ নাম আৰফানুল ইছলাম। মই এতিয়া কেৰালা পালাঘাট কাম কৰি আছোঁ। আমি 4টা মানুহ আছিলোঁ। এটা কোম্পানীত কাম কৰি আছিলোঁ। এটা ল'ৰা আজি 2 দিন হ'ল গুচি গ'ল। টকা লৈ গ'ল 50,000 আৰু এটা মোবাইল লৈ গ'ল। ল'ৰাটোৰ নাম হৈছে শফিকুল ইছলাম, ঘৰ হৈছে বুঢ়াগাঁও, খুপুটিমাৰী। এতিয়া মালিকে বহুত প্ৰব্লেম কৰি আছে, টকাটো দিব লাগে। এতিয়া আমি ক'ৰ পৰা টকা দিম? আমি ইয়াতে কাম কৰিব নোৱাৰোঁ, কাম নাই, আমি ক'ৰ পৰা টকা দিম? আৰু বহুত প্ৰব্লেম কৰি আছে মালিকে। এতিয়া ইয়াত এটা কেছ কৰিছোঁ। ইয়াৰ পুলিচে কৈছে যে সি অসম পালেগৈ। এতিয়া আমি অসমৰ পুলিচক হাত জোৰি ৰিকুৱেষ্ট কৰি আছোঁ যে আমাৰ এই ল'ৰাটোৰ পৰা আমাৰ টকা উদ্ধাৰ কৰি দিয়ক আৰু আমাৰ ইয়াৰ পৰা বচাই লৈ যাওক। আৰু অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰি আছোঁ যে আমাৰ ইয়াৰ পৰা বচাই লৈ যাওক। বহুত প্ৰব্লেম হৈ আছে ইয়াত।